আজি নাহৰকটীয়া সমষ্টি তথা নামৰূপৰ বাবে এটা অতি স্মৰণীয় দিন। নামৰূপৰ অসম তাপবিদ্যুৎ প্ৰকল্পৰ যি আমাৰ কমপ্লেক্স আছিল, সেই কমপ্লেক্সতে 108 একৰ মাটিত 25 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ বাবে আজি আমি এটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰায় 126 কোটি টকা ইয়াত বিনিয়োগ হ'ব আৰু এই পুঁজি আছাম পাৱাৰ জেনেৰেশ্যন লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে যুটীয়াভাৱে ব্যয় কৰিব। এই সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ আমি আশা কৰিছোঁ যে এবছৰৰ পৰা 18 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। এই 25 মেগাৱাট গ্ৰিডত আমি ল'ব পৰাৰ লগে লগে বিশেষকৈ ডিব্ৰুগড় জিলাত দিনৰ ভাগত আমাৰ ইলেক্ট্ৰিচিটিৰ যিটো ছাপ্লাই বা যোগান, সেইটো যথেষ্ট পৰিমাণে বৃদ্ধি পাব আৰু আমাৰ খুব উৎকট গৰমৰ দিনতো ডিব্ৰুগড়ৰ ৰাইজক বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত আমি যথেষ্ট সুফল লাভ কৰিব পাৰিম। ইয়াৰ উপৰিও আমাৰ ৰাজ্যত বৰ্তমান প্ৰায় 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰাৰ বাবে বিস্তৃত আঁচনি হাতত লোৱা হৈছে। তাৰ বাবে বিভিন্ন কাম ইতিমধ্যে আমি হাতত লৈছোঁ। যোৱা এবছৰৰ ভিতৰত প্ৰায় 200 মেগাৱাট সোলাৰ পাৱাৰৰ নিৰ্মাণৰ কাম হাতে কামে আৰম্ভ হৈছে। এই বছৰৰ ভিতৰত আমি কাৰ্বি আলং জিলাত 1000 মেগাৱাট আৰু ডিমা হাছাও জিলাত 120 মেগাৱাটৰ দুটা প্ৰকল্প আৰম্ভ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। মই পুনৰ এবাৰ নামৰূপবাসী ৰাইজক আৰু নাহৰকটীয়া সমষ্টিৰ ৰাইজক মই অভিনন্দন জনাইছোঁ। এইখিনি সৰু প্ৰশ্ন আছে, ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাৰো কলেৰাৰ প্ৰাদুৰ্ভাৱটো বাঢ়িছে, 4জনকৈ ব্যক্তিৰ মৃত্যু হৈছে। ডিব্ৰুগড়ৰ যিটো কলেৰা, তাক মই আজি ভাল কৰি ৰিভিউ কৰিছোঁ। কিছু ইয়াৰে বাগানৰ ব্যক্তি পশ্চিমবংগৰ হাওৰাত কাম কৰিব গৈছিল আৰু তাৰ পৰা তেওঁলোকে কলেৰাৰ বীজাণু লৈ তেওঁলোক নিজৰ নিজৰ বাগিচালৈ উভতি আহে আৰু তাৰ পৰাই কলেৰাৰ প্ৰাদুৰ্ভাৱ হয়। আৰু এই কলেৰাৰ ফলত মোক জনোৱা মতে প্ৰায় 4 গৰাকী লোকে ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। আৰু এই 4 গৰাকী লোকৰে কমন হিষ্ট্ৰীটো একেটাই যে তেওঁলোকে যি মানুহ বাহিৰত গৈছিল তেওঁলোকৰ লগত একেলগে তেওঁলোকে বিভিন্ন সভা বা বিভিন্ন ধৰণে খোৱা বোৱা কৰোঁতে তেওঁলোকে একেলগে আছিল। এতিয়া আমি পানীৰ চ'ৰ্চবিলাক 4খন বাগানত ইয়াক দেখা গৈছে। 4খন বাগানতে আমি পানীৰ চ'ৰ্চবিলাক নতুনকৈ আমি পৰীক্ষা কৰিছোঁ। য'ত য'ত দমকলৰ লগত প্লেট আদি লগাই যাতে বেয়া পানী যাতে মাটিৰ ভিতৰত পুনৰ এবাৰ ভূগৰ্ভত যাব নোৱাৰে, তাৰ কাৰণে বিভিন্ন ব্যৱস্থা আমি হাতত লৈছোঁ আৰু মই বিশ্বাস কৰোঁ যে অহা 4-5 দিনৰ ভিতৰতে এই পৰিস্থিতিৰ ওপৰত আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ম। আজিকালি নিয়মটো হ'ল এনেকুৱা যে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন থকাৰ কাৰণে ইনডোৰ পেচেণ্টসকলক আমি ফাৰ্মাচীৰ পৰাই ঔষধ কিনি দিওঁ। অকল OPDৰ বাবে প্ৰয়োজনীয় ঔষধখিনিহে আমি ৰাখোঁ, কাৰণ ইনডোৰ পেচেণ্টৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ পৰা আমি কিনিব পাৰোঁ। ইলেকশ্যন আদিৰ সময়ত অলপমান যিহেতু গোটেই তন্ত্ৰটো ইলেকশ্যন আদিৰ কামত লাগি যায়, সেইকাৰণে অলপ ইলেকশ্যনৰ পিছতে গতিটো ঘূৰাই আনোতে এমাহমানৰ প্ৰয়োজন হয়। আমি এতিয়া এইবিলাক পৰ্যালোচনা কৰিছোঁ। মই ভাবোঁ যে এমাহমানৰ ভিতৰতে আমাৰ পৰিৱেশৰ ওপৰত আমি নিয়ন্ত্ৰণ পাব পাৰিম, কাৰণ যোৱা 3 মাহ ধৰি মডেল কোড অফ কণ্ডাক্ট লাগি থকাৰ কাৰণে আমি একো কিনিবও পৰা নাই, কৰিবও পৰা নাই, অফিচাৰবিলাককো মাতি আনিব পৰা নাই, সকলোৰে লগত দূৰত্ব এটা মেইনটেইন কৰি চলিবলগীয়া হৈছিলে। গতিকে মই ভাবোঁ যে এমাহৰ ভিতৰতে আমি গোটেই স্বাভাৱিক পৰিৱেশ এটা ঘূৰাই আনিব পাৰোঁ। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।
আৰু আজি এসময়ত বন্ধ হৈ যোৱা উদ্যোগটো আমাৰ প্ৰচেষ্টাটোৱেতো চলি আছে, নহ'লেতো বন্ধই হৈ গ'লহেঁতেন। গতিকে সেই প্ৰচেষ্টা আমাৰ আছে, ময়ো বিভিন্ন ধৰণে লাগি আছোঁ। এতিয়া সোণোৱাল ডাঙৰীয়া ইয়াৰ পৰা MP হ'ল, তেওঁ লাগিব, আৰু মই ভাবোঁ যে আমি পৰিৱেশটো ভাল কৰিব পাৰিম। ছাৰ, ঘৰে ঘৰে চ'লাৰ এনাৰ্জি প্ৰকল্পৰ কথা কৈ আছে, তিনিচুকীয়া যদি ডিব্ৰুগড় আপুনি যে ইয়ালৈ আহিছে, কেতিয়াৰ পৰা আৰম্ভ হৈছে? আমাৰ ইয়াতে জিলা ভিত্তিত নহয়, যোনে আবেদন কৰিছে তাকে আমি কৰি গৈ আছোঁ। ইয়াৰ গোটেই ধাৰণাটো হ'ল যে এজন মধ্যবিত্ত মানুহে এটা দিনত তেওঁ 3 কিলোৱাটতকৈ বেছি বিদ্যুৎ খৰচ নকৰে, অৰ্থাৎ মাহত যদি 3 কিলোৱাট আমাৰ এজন মধ্যবিত্ত মানুহৰ এটা যদি এয়াৰ কণ্ডিশ্যন ধৰোঁ, 3খন ফেন ধৰোঁ, লাইট ধৰোঁ, তেতিয়া 3 কিলোৱাট লাগে। 3 কিলোৱাটৰ ছ'লাৰ পেনেল লগাবৰ কাৰণে খৰচ লাগে 1.5 লাখ টকা। তাৰে 1,30,000 টকা চৰকাৰে ৰাজ সাহায্য হিচাপে দিয়ে, ছাবচিডি, ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট। 20,000 টকা নিজে লগাব লাগে, আৰু 20,000 টকা এবছৰতে উঠি আহে। এতিয়া 170টা পৰিয়ালে লগাইছে। তেওঁলোকে মোক জনোৱা মতে তেওঁলোকৰ ইলেক্ট্ৰিচিটি বিল আগৰ তুলনাত 75 আৰু 85% কমি আহিছে। এই আঁচনিখন জিলা বুলি নহয়, যোনে আবেদন কৰে। 2 লাখ ৰাইজে আবেদন কৰিছে, আৰু ৰাইজে আবেদন কৰিব পাৰে। আমি লগাই গৈ থাকিম, আৰু মই ইয়াত আৰু এটা যুৱকসকলকো আহ্বান জনাম যে 2 লাখ 5 লাখ মানুহৰ ঘৰত যেতিয়া ছ'লাৰ পেনেল লাগি যাব, মাজে মাজে পেনেলটো বেয়া হ'ব, বেটাৰীত পানী ঢালিব লাগিব, ই এটা ডাঙৰ স্কিলো হ'ব, বহুত ল'ৰা ছোৱালী কৰ্মসংস্থাপনো দিব। সেইকাৰণে আমি ITI বিলাকতো ছ'লাৰ পাৱাৰৰ মেইনটেনেন্সৰ ওপৰত কোৰ্চ আৰম্ভ কৰিছোঁ। আমাৰ লগোৱাবৰ কাৰণে আমাক বহুত ইঞ্জিনিয়াৰ লাগে, কাৰণ 2 লাখ মানুহৰ ঘৰে ঘৰে লগাব লাগিব। সেইকাৰণে মই অসমৰ যুৱকসকলকো ছ'লাৰ পাৱাৰ ইনষ্টলেশ্যন আৰু ছ'লাৰ পাৱাৰ মেইনটেনেন্সৰ ওপৰত তেওঁলোককো মই আগ্ৰহ দেখুৱাবৰ বাবে আহ্বান জনাইছোঁ।